নতুন বছৰ অহাৰ আগতে আপোনালোকেও জানি লওক এইসমূহ বিশেষ কথা। বাকীবোৰ বছৰ আপোনাৰ যেনেকৈ পাৰ হৈ গ'ল সেই কথা বাদ দি নতুন বছৰটো যাতে আপোনাৰ ভাল হৈ থাকে তথা নতুন বছৰত যাতে আপুনি কিছুমান নতুন পৰিকল্পনাৰ লগতে আপোনাৰ জীৱনটো আপুনি ভালকৈ পালন কৰিব পাৰে তথা উদযাপন কৰিব পাৰে, তাৰ কাৰণে এইসমূহ বিশেষ কথা জনাটো খুবেই দৰকাৰ। গতিকে নতুন বছৰ অৰ্থাৎ 2026 চন যিহেতু সমাগত, গতিকে 2026 চন অহাৰ আগতে আপোনালোকে যদিহে এইসমূহ কাম কৰিব পাৰে নাইবা এইসমূহ কথা যদিহে জানি লয়, তেনেহ'লে আপোনাৰ নতুন বছৰটো খুব ভালকৈ যোৱাটো খাটাং। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। জ্যোতিষৰ অনুসৰি 12টা ৰাশিৰ বিভিন্ন গ্ৰহ প্ৰভু থাকে। প্ৰত্যেকটো গ্ৰহৰ স্বভাৱসমূহ বেলেগ বেলেগ। একেদৰে 12টা ৰাশিৰ আশীৰ্বাদ এটা নাইবা আন এজন দেৱতাৰ দ্বাৰা গঠন কৰা হয়। একেদৰে 12টা ৰাশিৰ ভিতৰত 5টা ৰাশিৰ ভিতৰত ধনৰ দেৱী মাতৃ লক্ষ্মীৰ বিশেষ কৃপা থাকে। তেনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলে প্ৰত্যেকটো ক্ষেত্ৰতে সফলতা লাভ কৰে আৰু সমাজত সন্মান পোৱাৰ লগতে ধনৰ অভাৱ কেতিয়াও নহয়। গতিকে বলক জানি লওঁ সেই 12টা ৰাশিৰ ভিতৰত কোন কেইটা 5টা ৰাশি হৈছে খুব বেছি ভাল তথা কোন 5টা ৰাশিৰ 2026 চনত কপাল ফুলিবলৈ গৈ আছে। আৰু ইয়াৰ লগতে আমি আপোনালোকক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাম যে নতুন বছৰ অহাৰ লগে লগে আপোনালোকে মা লক্ষ্মীৰ কৃপা লাভ কৰিবৰ কাৰণে কোনসমূহ কাম বিশেষকৈ কৰিব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাওঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। প্ৰথম ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ প্ৰভু হৈছে শুক্ৰ। এই গ্ৰহটোক ধন, সুখ, সমৃদ্ধি, সৌভাগ্য আৰু আকৰ্ষণৰ কাৰক হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে এই ৰাশিৰ লোকসকলৰ লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদো লাভ কৰে। এনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলে প্ৰত্যেকটো ক্ষেত্ৰতে সফলতা লাভ কৰে আৰু ধনো লাভ কৰে। দ্বিতীয় ৰাশি হৈছে কৰ্কট ৰাশি। এই ৰাশিৰ প্ৰভু হৈছে চন্দ্ৰ। চন্দ্ৰক মাতৃ, মন আৰু সুখৰ স্থানৰ কাৰক হিচাপে গণ্য কৰা হয়। গতিকে ইয়াৰ লগতে এই ৰাশিৰ লোকসকলক দেৱী লক্ষ্মীৰ দ্বাৰা আশীৰ্বাদ দিয়া হয়। সাধাৰণতে এই ৰাশিৰ লোকসকলে পূৰ্ণিমাৰ দিনত বিশেষ ফলাফল লাভ কৰে। তাৰ পিছৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ ওপৰত মাতৃ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকে। এনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন হ'বলগীয়া নহয়। অনুগ্ৰহ কৰি আপোনালোকক কওঁ যে এই ৰাশিৰ প্ৰভু হৈছে সূৰ্য গ্ৰহ। পিছৰ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ প্ৰভু হৈছে শুক্ৰ। তেনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলকো দেৱী লক্ষ্মীৰ দ্বাৰা আশীৰ্বাদ দিয়া হয়। বৃশ্চিক ৰাশিৰ কাৰণেও খুব বেছি ভাল হ'বলৈ গৈ আছে। বৃশ্চিক ৰাশিৰ শাসক গ্ৰহ হৈছে মংগল গ্ৰহ। মংগল গ্ৰহক শক্তি, সাহস আদিৰ কাৰক হিচাপে গণ্য কৰা হয়। গতিকে এই ৰাশিৰ লোকসকলৰ ওপৰতো মাতৃলক্ষ্মীৰ বিশেষ আশীৰ্বাদ সদায় থাকে। এই ৰাশিৰ লোকসকলে নিজৰ কষ্ট আৰু আবেগেৰে সকলো পাবলৈ চেষ্টা কৰে। গতিকে আপোনালোকে হয়তো গম পালে যে এই 5টা ৰাশি, যি 5টা ৰাশিৰ ওপৰত মাতৃ লক্ষ্মীৰ সদায় আশীৰ্বাদ থাকে আৰু গতিকে বিভিন্ন ধৰণৰ সমস্যাসমূহো মাতৃ লক্ষ্মীৰ আশীৰ্বাদৰ ফলস্বৰূপে এই ৰাশিসমূহৰ পৰা বিভিন্ন ধৰণৰ সমস্যাসমূহ আঁতৰি যায়। গতিকে 2026 চন সোমোৱাৰ লগে লগে তথা 2026 চনৰ আগতেই এই ৰাশিকেইটাই খুব বেছি ভাল ফলাফল লাভ কৰিব। ঘৰত যদিহে বহুতো সমস্যা আছে তেনেহ'লে সেই সমস্যাসমূহ দূৰ কৰাৰ লগতে ধনাত্মক শক্তিৰ বৃদ্ধিৰ কাৰণে আমি বাস্তুশাস্ত্ৰৰ সমাধানৰ পৰামৰ্শ লওঁ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ চোতালত যদিহে আপোনালোকে গছপুলি ৰোপণ কৰিছে নাইবা আপোনাৰ বাৰীত যদিহে যিকোনো গছপুলি আপোনালোকে ৰোপণ কৰিব বিচাৰিছে তেনেহ'লে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰত উল্লেখিত বহুতো গছ-গছনি আছে যিবোৰ আমি আমাৰ ঘৰত ৰোপণ কৰাটো একেবাৰে ভাল নহয় আৰু এইসমূহ গছ-গছনি ৰোপণ কৰিলে আমাৰ ঘৰলৈ সুখ শান্তিৰ বাবেই নহয়, ধন সম্পত্তি আৰু সমৃদ্ধি বজাই ৰখাৰ ক্ষেত্ৰতো বহুখিনি অসুবিধা হয়। ইয়াৰ লগতে এনে কিছুমান গছৰ কথাও বাস্তুশাস্ত্ৰত উল্লেখ কৰিছে যি কেইজোপা গছ আপুনি যদিহে আপোনালোকৰ ঘৰৰ চৌহদত ৰোপণ কৰিব পাৰে তেনেহ'লে সুখ শান্তিৰ লগতে ধন সম্পত্তি, সমৃদ্ধি ইত্যাদি বজাই ৰখাৰ ক্ষেত্ৰত খুব বেছি সহায় হ'ব।
তেনেহ'লে বলক জানি লওঁ যদিহে আপোনালোকৰ ঘৰত এতিয়ালৈকে নাই তেনেহ'লে 2026 চন সোমোৱাৰ লগে লগে নাইবা 2026 চন সোমোৱাৰ আগে আগে আপোনালোকে এই গছ কেইজোপাৰ ভিতৰত যিকোনো এজোপা গছ আপোনালোকে ঘৰৰ বাৰীৰ চৌহদত নিশ্চয়কৈ ৰোপণ কৰিব। প্ৰথম গছবিধ হৈছে ডালিম গছ নাইবা ডালিম গছ আৰু বেল গছ। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে আপুনি আপোনাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ সোঁফালে ডালিমৰ গছ এজোপা ৰোপণ কৰে তেনেহ'লে দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰ দুয়োৰে আশীৰ্বাদ আপোনালোকে খুব বেছি লাভ কৰিব। ইয়াৰ লগতে ঘৰৰ মূল প্ৰৱেশদ্বাৰত আপোনালোকে এজোপা বেল গছ ৰোপণ কৰিব পাৰে। সকলোৱে হয়তো গম পায় যে বেল গছ থকা ঘৰত মহাদেৱ সন্তুষ্ট হয় তথা মহাদেৱে বাস কৰে বুলি কোৱা হয়। গতিকে বেল গছ ৰোপণ কৰিলে ধনৰ ঈশ্বৰ সন্তুষ্ট হয়। সেয়েহে ঘৰৰ প্ৰৱেশদ্বাৰত আপোনালোকে নিশ্চয়কৈ বেল গছ নাইবা ডালিম গছ এই দুজোপাৰ ভিতৰত যিকোনো এজোপা নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। আৰু বহুতৰে ঘৰত হয়তো মানি প্লান্ট আছেই, কিন্তু মানি প্লান্ট ৰোপণ কৰিব নজনাৰ জহত নাইবা ৰোপণ কৰিও তাৰ প্ৰতিপালন কৰিব নোৱাৰাৰ ফলস্বৰূপে বহুতৰ ঘৰত ইয়াৰ কিন্তু কুপ্ৰভাৱহে পৰা দেখা যায়। মানি প্লান্ট হৈছে সকলোৰে এজোপা প্ৰিয় গছ আৰু সকলোৱে হয়তো জানেই যে মানি প্লান্ট ৰোপণ কৰিলে ধন আকৰ্ষিত কৰে। ইয়াৰ লতাডাল বৰ ধুনীয়া দেখা যায়। ইয়াৰ লগতে পৰিৱেশটোও বিশুদ্ধ হৈ পৰে। আপোনালোকে ইচ্ছা কৰিলে ঘৰৰ দক্ষিণ পূব কোণত ধনৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ এইটো বিশ্বাস কৰা হয় যে ধনৰ গছৰ অৰ্থাৎ মানি প্লান্ট যদিহে ৰোপণ কৰিছে তেনেহ'লে সকলো আৰ্থিক সমস্যা নোহোৱা হৈ যায় আৰু ধনৰ অভাৱো নহয়। কিন্তু ইয়াৰ লগতে আপোনালোকে এটা কথা খুবেই জনাটো দৰকাৰ যে মানি প্লান্ট এজোপা ৰোপণ কৰি থলেই নহ'ব, ইয়াৰ প্ৰতিপালনো আমি ভালকৈ কৰিব লাগিব। যদিহে আপোনালোকে বিচাৰে যে মানি প্লান্ট প্ৰতিপালনৰ নাইবা মানি প্লান্ট কেনেকৈ ৰোপণ কৰিব লাগে তাৰ ভিডিঅ' তেনেহ'লে নিশ্চয়কৈ কমেণ্ট কৰিব। তৃতীয় গছবিধ হৈছে সৰ্পগন্ধা উদ্ভিদ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত সৰ্পগন্ধা গছ ৰোপণ কৰিলেও সুখ আৰু সমৃদ্ধি পোৱা যায়। এই উদ্ভিদ হৈছে অতিকৈ শুভ বুলি গণ্য কৰা হয়। গতিকে ঘৰৰ অধ্যয়ন কক্ষত ৰাখিলে সকলো প্ৰগতিৰ দুৱাৰ মুকলি হয় আৰু সজ্জা অনুসৰি বহা কোঠাটো আপোনালোকে ৰাখিব পাৰে। আৰু যিহেতু বৰ্তমান 2026 চন সোমোৱাৰ লগে লগে মেট্ৰিক পৰীক্ষা নাইবা হাই ছেকেণ্ডেৰী পৰীক্ষাসমূহ আহি আছে, গতিকে আপোনালোকে যদিহে আপোনালোকৰ ঘৰত পৰীক্ষাৰ্থী আছে তেনেহ'লে সৰ্পগন্ধা উদ্ভিদ এজোপা নিশ্চয়কৈ আনি ৰোপণ কৰিব পাৰে, যাৰ জৰিয়তে অৰ্থাৎ আপোনালোকে সেই গছজোপা যদিহে অধ্যয়ন কক্ষত ৰাখিব পাৰে তেনেহ'লে আপোনাৰ সন্তানটিৰ ভাগ্য নিশ্চয়কৈ উদয় হ'ব। চতুৰ্থ গছজোপা হৈছে মোহিনী উদ্ভিদ। দক্ষিণ আফ্ৰিকাত প্ৰায়ে এই মোহিনী উদ্ভিদ পোৱা যায়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পূব নাইবা উত্তৰ দিশতো আপোনালোকে ইচ্ছা কৰিলে মোহিনী গছ এজোপা ৰোপণ কৰিব পাৰে, কাৰণ ইয়াৰ দ্বাৰা অত্যন্ত শুভ ফল লাভ কৰা হয় বুলি বিশ্বাস কৰা হয়। ঘৰৰ মূল প্ৰৱেশদ্বাৰতো আপোনালোকে প্ৰায়ে স্থাপন কৰিব পাৰে। মোহিনী গছ ড্ৰয়িং ৰুমত সজ্জা হিচাপেও ৰাখিব পাৰে। ইয়াৰ লগতে ইয়াক শোৱা কোঠাতো আপোনালোকে স্থাপন কৰিব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি মোহিনী উদ্ভিদ ধৰ্মৰ লগত জড়িত, সেয়েহে ইয়াক কেতিয়াও দক্ষিণ দিশত কিন্তু ৰোপণ নকৰিব। সৰ্বসাধাৰণতে মোহিনী উদ্ভিদ যিহেতু আমাৰ ইয়াত পোৱা নাযায়, গতিকে এই গছজোপাৰ প্ৰতিপালনৰ দায়িত্ব কিন্তু খুব বেছি। অৰ্থাৎ গছ এজোপা ৰোপণ কৰিলেই নহ'ব, তাৰ প্ৰতিপালন ভালদৰে হৈছে নে নাই সেই কথাও আপোনালোকে জনাটো খুবেই দৰকাৰ। ইয়াৰ পিছতে হৈছে নীলাজীবন। বাস্তুশাস্ত্ৰ অনুসৰি নীলাজীবন উদ্ভিদজোপাকো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ভগৱান শিৱইও নীলাজীবন উদ্ভিদ আটাইতকৈ বেছি ভাল পাইছিল বুলি বিশ্বাস কৰা হয়। ঘৰত যদিহে আপোনালোকৰ নীলাজীবন আছে তেনেহ'লে খুব বেছি ভাল কথা। বিশ্বাস কৰা হয় যে এই নীলাজীবনে আমাক সকলো ক্ষেত্ৰৰ পৰা দৰিদ্ৰতা কিছু পৰিমাণে দূৰ কৰে। লগতে কোৱা হয় যে সোমবাৰৰ দিনটোত ভগৱান শিৱক নীলাজীবনৰ ফুল আগবঢ়ালে ইতিবাচক শক্তি আৰু ঘৰত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। ইয়াৰ লগতে টকাৰ গছ বুলিও কোৱা হয়। যদিহে আপুনি আপোনাৰ ঘৰত সুখ সমৃদ্ধি ইতিবাচক শক্তি ধন সম্পত্তি কঢ়িয়াই আনিব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে এই 5 বিধ গছৰ ব্যৱহাৰ নাইবা নতুন বছৰত আপোনালোকে ঘৰত এইসমূহ গছ নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। ইয়াৰ লগতে আপোনালোকক জনাইছোঁ যে সন্ধিয়াৰ সময়ত বিশেষকৈ এই 6টা কাম যদিহে আপোনালোকে আগৰ বছৰসমূহত কৰিছিলে তেনেহ'লে এতিয়াৰ পৰা অৰ্থাৎ 2026 চন সোমোৱাৰে পিছৰে পৰা এই কামসমূহ অৰ্থাৎ এই বিশেষ 6টা কাম নকৰিব। সদায় মনত ৰাখিব লাগে যে ঘৰৰ মূল দুৱাৰখন সন্ধিয়াৰ সময়ত খোলা ৰাখিব। ধৰ্মীয় বিশ্বাস অনুসৰি সন্ধিয়া প্ৰত্যেকটো ঘৰতে দেৱী লক্ষ্মী উপস্থিত হয়। সেয়েহে সন্ধিয়া আৰম্ভ হোৱাৰ আগতে ঘৰৰ দুৱাৰখন খোলা ৰাখিব লাগে। যদিহে সন্ধিয়া আপোনালোকৰ ঘৰত দুৱাৰ খিৰিকী খোলা নাথাকে তেনেহ'লে দেৱী লক্ষ্মী উভতি যাব পাৰে। সেয়েহে সন্ধিয়াৰ সময়ত বিশেষকৈ সেই দুৱাৰখন খোলা ৰাখিবলৈ চেষ্টা কৰক। আমাৰ বহুতৰে হয়তো এটা অভ্যাস আছে যে সন্ধিয়া হোৱাৰ লগে লগে দুৱাৰ খিৰিকী সোনকালে জপাই থোৱা যায়, অৰ্থাৎ দুৱাৰ খিৰিকীসমূহ মাৰি দিয়া যায়, কাৰণ মহ
কীট পতংগ সমূহৰ এটা ভয় থাকে, যিহেতু সন্ধিয়া হোৱাৰ লগে লগে সেই কীট পতংগসমূহ পোহৰ দেখিলে আকৰ্ষণ হৈ ভিতৰলৈ আহে। গতিকে সন্ধিয়া হোৱাৰ আগে আগে দুৱাৰ খিৰিকীসমূহ জপাই দিয়াৰ পাছতেই ভিতৰত আমি ধূপ ধূনা সকলোৱে জ্বলাওঁ, নহয় জানো? হয়তো প্ৰায়সকলে খোলেই ৰাখে, যদিও প্ৰায়সকলে দুৱাৰ খিৰিকী মৰাৰ পিছতেই ধূপ ধূনা জ্বলাই দিয়ে, যাতে কীট পতংগসমূহ বাহিৰলৈ ওলাই যায়। কিন্তু এই ভুল আপোনালোকে 2026 চন সোমোৱাৰ আগে আগে নাইবা 2026 চনত আপোনালোকে নকৰিব। যিকোন সময়ত সন্ধিয়া লাগে, অৰ্থাৎ যিকোন সময়ত আপুনি ধূপ ধূনা জ্বলাই, সেই সময়খিনিত অন্তত আপোনালোকৰ ঘৰৰ মূল দুৱাৰখন খোলা ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ ঘৰলৈও মাতৃ লক্ষ্মী প্ৰৱেশ কৰিব পাৰে। সন্ধিয়া ঘৰৰ পৰা এইসমূহ বস্তু কেতিয়াও আঁতৰাই নপঠাব। কোনোবাই কেতিয়াবা সন্ধিয়া কাকো গাখীৰ, দৈ, হালধি, নহৰু, পিঁয়াজ নাইবা বেজি ইত্যাদি দিব নালাগে। আমাৰ বহুতৰে এটা অভ্যাস আছে যে সন্ধিয়াৰ সময়খিনিতে ঘৰত কি ৰান্ধিম কি নাৰান্ধিম সেই কথা চিন্তা কৰে, আৰু ঘৰত যেতিয়াই সেই বস্তুবিধ নেদেখে মানুহৰ ঘৰলৈ খুজি আহে, আৰু আমিও সন্মানৰ খাতিৰতে হওক নাইবা মানৱীয়তাৰ খাতিৰতে সেই বস্তুসমূহ আমি আনক দান দিওঁ। অৰ্থাৎ যেনেকৈ সন্ধিয়া সময়ত চাহকাপ খাবলৈ হ'লে বহুতে গাখীৰ খুজি আহে, তেনেহ'লে আপোনালোকে যদি 2026 চনৰ আগতে সেইসমূহ কাম কৰিছিলে, তেনেহ'লে 2026 চন সোমোৱাৰ পিছত আপোনালোকে সন্ধিয়াৰ সময়ত এই কেইপদ বস্তু আনক কেতিয়াও নিদিব। প্ৰয়োজন হ'লে বজাৰৰ পৰা কিনি লওক নাইবা ৰাতিপুৱালৈকে অপেক্ষা কৰক, কিন্তু সন্ধিয়া কাৰো পৰা এইসমূহ বস্তু ল'ব নালাগে আৰু কাকো এইকেইটা বস্তু নিদিব। বহুতে দান দিওঁতে এইবোৰ বস্তু দিয়ে, যিটো একেবাৰেই ভুল। সন্ধিয়া এইসমূহ বস্তু আপুনি আপোনাৰ ঘৰৰ পৰা নাইবা আপুনি আপোনাৰ নিজৰ পৰা আঁতৰাই পেলোৱাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম নষ্ট হয় আৰু জীৱনলৈ অশুভতা আহে বুলি বিশ্বাস কৰা হয়। সন্ধিয়াৰ সময়ত শুই থাকিলে ক্ষতি কৰিব পাৰে। সূৰ্যাস্তৰ সময়ত শুই থকাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে সন্ধিয়া তৃতীয় অৰ্থাৎ মহা সৰস্বতী, মহালক্ষ্মী আৰু মহাকালীৰ শক্তি ঘৰৰ মধ্য অংশলৈ আহি ঘৰৰ সদস্যসকলক আশীৰ্বাদ দিয়ে। সেয়েহে পুৱা আৰু গধূলি পূজা কৰা হয়, যাতে ঈশ্বৰৰ আশীৰ্বাদ আমাৰ লগত থাকে। এই সময়ত শুই থকা ব্যক্তিজন এই তিনিগৰাকী মাতৃৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয় বুলিও বিশ্বাস কৰা হয়। সন্ধিয়াৰ সময়ত তুলসী পূজাৰ সময়ত এই কথাটো আপোনালোকে প্ৰায় লক্ষ্য ৰাখিব। যিসকলে সন্ধিয়া তুলসী গছৰ তলত চাকি জ্বলাই নাইবা তুলসী পূজা কৰে, সেইসকলে সূৰ্যাস্তৰ সময়ত তুলসীত পানী দিয়াটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। তুলসীজীক ৰাধাৰাণীৰ ৰূপ বুলি আখ্যা দিয়া হৈছে আৰু সন্ধিয়া তেওঁৰ লীলা পৰিৱেশন কৰিবলৈ আহে। সেয়েহে সন্ধিয়া তুলসীজীক স্পৰ্শ কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। এই সময়ত আপুনি কেৱল তুলসীজীক দীপেৰেহে আৰতি কৰিব পাৰিব, অৰ্থাৎ সন্ধিয়াৰ সময়ত তুলসীত পানী ঢালি পূজা অৰ্চনা আপোনালোকে সৰ্বসাধাৰণতে নকৰিব। ধনৰ কাম যদিহে কিবা কিবি আছে, তেনেহ'লে সন্ধিয়াৰ সময়ত 2026 চনৰ পাছৰে পৰা নকৰিব। সন্ধিয়া টকাৰ লেনদেন এৰাই চলিব লাগে বুলি আমাৰ পূৰ্বজসকলে প্ৰায়ে কৈ থকা হয়তো আপোনালোকে শুনিবলৈ পায়। এই সময়ত কাৰো পৰা টকা ধাৰলৈ ল'ব নালাগে নাইবা টকাও আনক ধাৰলৈ দিব নালাগে, নহ'লে এই পইচাই আপোনাক বিপদত পেলোৱাটো খাটাং। টকাৰ লগত জড়িত সকলো কাম সদায় আপোনালোকে পুৱা কৰিবলৈ চেষ্টা কৰিব। সন্ধিয়া টকাৰ আদান প্ৰদান কৰিলে দেৱী লক্ষ্মী আঁতৰি যায়, যিটো অতি বেয়া তথা শংকাজনক বুলি গণ্য কৰা হয়। সন্ধিয়াৰ সময়ত আপোনালোকে এইকেইটা কাম নকৰিব। সন্ধিয়া ঘৰ চাফা কেতিয়াও নকৰিব। সূৰ্যাস্তৰ আগে আগে ঝাৰু নাইবা চাফ চিকুণ কৰিলে ঘৰৰ আশীৰ্বাদ আৰু সুখ সমৃদ্ধি কঢ়িয়াই অনা যায়, কিন্তু সূৰ্যাস্তৰ পাছত যদিহে এইসমূহ কাম কৰে, তেনেহ'লে আপোনাৰ ঘৰৰ পৰা সুখ আৰু সমৃদ্ধি কাঢ়ি নিয়া হয় বুলি বিশ্বাস কৰা হয়। সেইবাবে ঘৰৰ বয়োজ্যেষ্ঠসকলেও সন্ধিয়া আপোনালোকে প্ৰায়েই শুনে যে ঝাৰু চাফা কৰিবলৈ অস্বীকাৰ কৰে, অৰ্থাৎ ঘৰ ঝাৰু দিবলৈ মানা কৰে। সন্ধিয়া এই কামসমূহ কৰিলে জীৱনত আৰ্থিক সংকট আহিব পাৰে। বহুলোকে সন্ধিয়াৰ সময়তে কাপোৰ ধুবলৈ আৰম্ভ কৰে। ঘৰৰ আশীৰ্বাদ নাইকিয়া হৈ পৰিব যদিহে আপোনালোকে সন্ধিয়া সময়ত সেই কামসমূহ কৰে। সন্ধিয়া লেতেৰা বাচন বৰ্তন ধুব নালাগে, চুলি নাইবা নখ কাটিব নালাগে, ইয়াৰ লগতে খং নাইবা গালি গালাজৰ ভাষা ব্যৱহাৰ কৰিব নালাগে তথা কাপোৰ ধোৱা ইত্যাদি কামো নকৰিব। সন্ধিয়া হৈছে পূজাৰ সময়, গতিকে সন্ধিয়া এইসমূহ কাম কৰিলে জীৱনত নেতিবাচকতা স্থায়ী হৈ থাকে আৰু প্ৰগতি বন্ধ হৈ যায়। যদিহে আপুনি এইসমূহ কাম ঘৰতে কৰে, তেতিয়া দেৱী লক্ষ্মীক খং উঠি উভতি যোৱাটো খাটাং। গতিকে ইমানখিনিয়ে আছিল 2026 চনত কৰিবলগীয়া কেইটামান বিশেষ কথাৰ উদাহৰণ। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।